নমস্কাৰ, মধুবাটিকা অসম চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কেণ্ডেল ৱাক্স ৰিডিং আগবঢ়াইছোঁ। বৰ্তমান আমাৰ অসমীয়া নৱবৰ্ষ আৰম্ভ হ'ব বহাগ মাহৰ পৰা আৰু বৰ্তমান চৈত্ৰ নৱৰাত্ৰি চলি আছে। নতুন বছৰটোত মা ভগৱতীৰ কি আশীৰ্বাদ বা পৰামৰ্শ প্ৰদান কৰিছে সেয়া আজিৰ ৰিডিঙত দেখোঁ আহক। মা ভগৱতীৰ আশীৰ্বাদত নতুন বছৰটো পৰিপাটিকৈ চলিব। কাম কাজবোৰ এটা এটাকৈ সুন্দৰভাৱে চলিব আৰু সুন্দৰভাৱে চলিবলৈ ভগৱতীয়ে আশীৰ্বাদ প্ৰদান কৰিছে। নতুন বছৰটোত মনলৈ সম্পূৰ্ণ ইতিবাচক পজিটিভ চিন্তা আনক, তেতিয়া কাম কাজবোৰ সুন্দৰকৈ চলিব। কাম কাজবোৰ নিয়াৰিকৈ হ'বলৈ ইতিবাচক চিন্তাৰ লগতে সুবুদ্ধিৰ প্ৰয়োজন হ'ব আৰু নৱবৰ্ষত বুদ্ধিদাতা শ্ৰী গণেশদেৱৰ কৃপা থাকিব। নৱবৰ্ষত আপোনাৰ ওচৰত থকা গণেশ মন্দিৰত বা ভগৱান শ্ৰীকৃষ্ণ প্ৰভুৰ ওচৰত এগছি বন্তি আগবঢ়াই আশীৰ্বাদ ল'ব। যদি সম্ভৱ হয় কেতিয়াবা হাতী দৰ্শন হ'লে ফল মূল আদি খাবলৈ দিব, হাতীয়ে খোৱা খাদ্য খাবলৈ দিব। নৱবৰ্ষত ভগৱান মহাদেৱৰ আশীৰ্বাদ থাকিব। আপুনি যদি ক'ৰবাত সাপ আদি দেখা পায় তেনেহ'লে সাপৰ কোনো অনিষ্ট নকৰিব আৰু আঁতৰি যাবলৈ দিব, তেতিয়া ভোলেনাথৰ কৃপা লাভ কৰিব। আকাশত বৰ্তমান প্ৰায় সকলো গ্ৰহৰে স্থান পৰিৱৰ্তন হৈ আছে। শনি গ্ৰহ কুম্ভৰ পৰা মীন ৰাশিলৈ গোচৰ হৈছে আৰু মে' মাহত গুৰু বৃহস্পতি বৃষ ৰাশিৰ পৰা মিথুন ৰাশিলৈ যাব। তাৰ পিছত ৰাহু কেতুৰ স্থান পৰিৱৰ্তন হ'ব, বহুত পৰিৱৰ্তন হ'ব। এই সময়ছোৱাত যদি কোনো বাধা বিঘিনি বা নেতিবাচক নকাৰাত্মক পৰিস্থিতি দেখা পায় তেনেহ'লে হনুমান দেৱতাৰ ওচৰত সেৱা লৈ কৃপা বিচাৰিব আৰু কৃপা প্ৰাৰ্থনা কৰিলে হনুমান দেৱে সকলো সংকট দূৰ কৰি ৰক্ষা কৰিব আৰু সম্ভৱ হ'লে হনুমান চালিচা পাঠ কৰি হনুমান দেৱক সেৱা জনাব, শ্ৰদ্ধা জনাব। আৰু শনিবাৰে ভিক্ষাৰী লোকক যদি দান দক্ষিণা ভোজন আদি কৰাই দিয়ে তেতিয়াহ'লে শনিৰ গোচৰৰ যদি কিবা অশুভ প্ৰভাৱ আছে সেইবোৰ দূৰ হ'ব। আৰু গুৰু বৃহস্পতিৰ কৃপা পাবলৈ গুৰুস্থানীয় লোকৰ আশীৰ্বাদ ল'ব। বৃহস্পতিবাৰে গুৰু ব্ৰাহ্মণ বা ভকতজনক সেৱা লৈ শ্ৰদ্ধা জনাই দান দক্ষিণা ভোজন আদি কৰাই যদি তেতিয়া বৃহস্পতিৰ অশুভ প্ৰভাৱ দূৰ হ'ব আৰু বহুত আশীৰ্বাদ লাভ কৰিব। নৱবৰ্ষত গৌমাতা গৰুক ৰুটি, গুড় ৰুটি, পানী আৰু সেউজীয়া ঘাঁহ আদি খুৱাই দিয়ক, তেতিয়া গৌমাতাৰ আশীৰ্বাদ পাব আৰু ঘৰলৈ সুখ সমৃদ্ধি আদি আহিব। গতিকে আমাৰ অসমৰ পৰম্পৰা হিচাপে গৰু বিহুৰ দিনা গো সেৱাত ভাগ ল'ব পাৰে। আৰু আজিৰ ৰিডিঙৰ পৰা এইখিনি কথা গম পালোঁ যে গ্ৰহ নক্ষত্ৰৰ গোচৰ বা স্থান পৰিৱৰ্তন হৈছে বা হৈ থাকিব আৰু তাৰ প্ৰভাৱ আমাৰ মাজতো পৰিব আৰু তাৰ যদি কিবা অশুভ প্ৰভাৱ দেখে তেতিয়াহ'লে পৰমেশ্বৰৰ ওচৰত সেৱা লৈ পেলাই তেওঁৰ কৃপা প্ৰাৰ্থনা কৰক, হনুমান দেৱৰ ওচৰত কৃপা প্ৰাৰ্থনা কৰক, তেতিয়াহ'লে শনি ৰাহু কেতু সকলো দুখবিলাক দূৰ হ'ব আৰু গুৰু বৃহস্পতিৰ কাৰণে ব্ৰাহ্মণ ভকতক দান দক্ষিণা সেৱা ভোজন আদি কৰক আৰু ভিক্ষাৰী আদি দৰিদ্ৰ লোকক দান দক্ষিণা কৰক আৰু জীৱ জন্তুৰ সেৱা কৰক। এইখিনি কৰিলে বহুতো বাধা বিঘিনি সকলো দূৰ হৈ যাব আৰু আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি আহিব।
কেণ্ডেল ৱাক্স ৰিডিং মই এইখিনিতে সামৰিছোঁ আৰু আমাৰ নতুন বছৰটি আপোনালোকৰ সকলোৰে জীৱনলৈ সুখ শান্তি আনন্দ আহক ইয়াকে কামনা কৰিলোঁ। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীৰাম, হৰ হৰ মহাদেৱ।